নমস্কাৰ বন্ধু বান্ধৱীসকল বোৰ্ডছ এক্সামৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগত জনাইছোঁ। আজি আমি কৰিম এক্সাৰচাইজ 2.3 নম্বৰ 4। তো আমাৰ ইয়াতে পলিনমিয়েল px দিয়া আছে, qx দিয়া আছে আৰু rx দিয়া আছে। আমাৰ ফাইণ্ড কৰিব লাগে কি? ফাইণ্ড কৰিব লাগে gx। তো আমি জানো যে এটা ফৰ্মুলা আছে আমাৰ px = gx × qx + rx। তো সেইমতে আমালোকৰ দেখা এইটো পলিনমিয়েল দিয়া আছে আৰু এইটো কোশ্চেন আৰু এইটো ৰিমাইণ্ডাৰ দি আছে। তো আমি কি কৰিলোঁ, ফৰ্মুলা বহালোঁ, আৰটো এই পাকে ল'লোঁ, কিয়নো আমাৰ কি কৰিব লাগে gx ফাইণ্ড কৰিব লাগে। gxটো আমি ৰাইট ছাইডত ৰাখিলোঁ আৰু ইয়াতে এইটো বহালোঁ, কিয়নো আমাৰ এই ভেলুটো দিয়া আছে। তো আমি এতিয়া ভেলুটো পুট কৰিম। x³ - 3x² + x + 2। তোমালোকে চাবা দেই, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো আহিছিল এইবাৰ নেকি, যোৱা বছৰ আহিছিল মেট্ৰিকৰ। এইটো অহাৰ বহুত চান্স আছে, অকল তোমালোকৰ ফাইনেলতে নহয়, হাফ ইয়াৰলি প্ৰি টেষ্ট। তাৰপিছত ইয়াতে কি আছে তোমালোকৰ rx -2x + 4 আৰু তলত আছে x - 2। বহুতে কি কৰে, এইখিনি ঠাইতে ভুল কৰি দিয়ে, এই মাইনাছৰ ঠাইত ভুল কৰি দিয়ে। তোমালোকে এইখিনি ভুল নকৰিবা। 3x² + x, ইয়াতে দেখা +2 আৰু এইটো হ'ব +2x আৰু -4 / x - 2 = gx। তো নেক্সট লাইনত আমাৰ কি আহিব, x³ থাকিব, -3x² থাকিব, এইটো কি হৈ যাব 3x হৈ যাব আৰু এইটো -2 হৈ যাব, x - 2। এইটো আমি কি কৰিম এতিয়া, আমি এইটো ডিভাইড কৰিম। তো আমি এইটো এতিয়া ডিভাইড কৰিম। এইটো কি কৰিম, x² কৰিলে কি হৈ যাব, x³ হৈ যাব আৰু এইটো -2x², ঠিক আছে। তো এইটোতো মাইনাছ কাটি যাব আৰু এইটো প্লাছ হৈ যাব। এইটো কি হৈ যাব, x² + 3x - 2 আহি যাব। এতিয়া আমি কি কৰিম, x ইনটু কৰিম, তেনেহ'লে ইয়াতে x² আহিব আৰু ইয়াতে আমি মাইনাছ আছে, তো -2x আহি গ'ল। তো এইটোতো কাটি যাব আৰু এইটো প্লাছ হৈ যাব। তো ইয়াতে কি আহি যাব আমাৰ, ইয়াতে আমাৰ আহি যাব। তো তোমালোকে ইয়াতে দেখা, তোমালোকৰ যে ইয়াতে আছে প্লাছ, তো প্লাছে মাইনাছে এইটো মাইনাছ হৈ যাব, ঠিক আছে। আৰু তোমালোকৰ ইয়াতে যে আছে এইটো, তেনেহ'লে এইটো আমাৰ প্লাছ বনাব লাগে। তো ইয়াতে মাইনাছ হৈ যাব, কিয়নো আমাৰ কি হ'ব, ইয়াতে -x যিহেতু আছে, তো আমাৰ এইটো মাইনাছ আহি যাব, কিন্তু প্লাছ হ'লে আমি এইটো কেনচেল কৰিব পাৰিম। তাৰপিছত আমি এইটো কি কৰিম, মাইনাছে প্লাছ হৈ যাব, তো আমি এইটো +2x হৈ যাব, যিহেতু মাইনাছ হ'ব যিহেতু এইটো কি হৈ যাব, x হৈ যাব আৰু 2টো তলত নামি আহিব। আৰু +1 কৰিলে আমাৰ কি আহি যাব, x - 2 আহি যাব আৰু ইয়াতে 0 ওলাইছে। তো আমালোকৰ ইয়াতে কি ওলাইছে, আমালোকৰ ইয়াতে ওলাইছে ডিভাইড কৰি কি ওলাইছে আমাৰ, x² - -x + 1 = gx। তো আমি এনেদৰে gxৰ ভেলুটো ওলাইছোঁ। তো তোমালোকে এনেদৰেই কৰিবা, এইটো কিন্তু কৰিবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে তোমালোকৰ 1 নহ'লে 1/2 থাকেই। তো তোমালোকে এইটো কৰিবা, এইটো তোমালোকে ফুল মাৰ্ক ইয়াতে পাই যাবা। এইটো তোমালোকৰ 3 মাৰ্ক 4 মাৰ্ক দি দিয়ে। 2.3টো বহুত ইম্পৰ্টেণ্ট হয় দেই, তোমালোকে চাবা। তো আজি ভিডিঅ'ত এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা। ধন্যবাদ।